ঠিকাদাৰজনৰ নাম নিপুল, দুৰ্নীতি পিছে বিপুল। নিপুল কলিতাৰ বিৰুদ্ধে নলবাৰীত জাগিছে জনতা। দলং নিৰ্মাণৰ নামত বিয়াগুম দুৰ্নীতিৰ অভিযোগ। ৰায়মাধা গাঁৱত নিৰ্মাণ কৰা দলঙত দুৰ্নীতি। ৰাইজক জনোৱা নাই আবণ্টিত ধনৰ পৰিমাণ। নলবাৰী জিলাৰ ৰায়মাধা গাঁৱত নিৰ্মাণ কৰা এখন পকী দলঙত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাত আজি স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে নিৰ্মাণ কাৰ্য। নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তথা ঠিকাদাৰৰ কৰ্মচাৰীক জবাবদিহি কৰে ৰাইজে। উল্লেখ্য যে নলবাৰীৰ বিজেলিঘাটৰ পৰা কমাৰকুচি হৈ নলবাৰী মেডিকেল কলেজলৈ যোৱা ৰায়মাধা গাঁৱত নিৰ্মাণ কৰা হৈছে এখন পকী দলং। কিন্তু পকী দলংখন নিৰ্মাণৰ সময়তেই ঠিকাদাৰ নিপুল কলিতাই দুৰ্নীতিৰ আশ্ৰয় লৈ দলঙৰ পকী খুঁটাৰ ঢালাইত ব্যৱহাৰ কৰিছে কেৱল বালি মাটি। প্ৰমাণসহ এই অভিযোগ স্থানীয় ৰাইজৰ। আমাৰ ঘৰৰ কাষৰে দলাং অতি কোনোদিন তাৰমানে মহৰি নাথাকেই। লেবাৰে আহি পেলাই কামটো কৰে 1-1:30 বজাত। কামটো কৰি পেলাই লেবাৰে কি কৰিছে কোনোদিন নাই, তাৰমানে কামটো কৰি পেলাই গুচি যায়। আমি এতিয়া যেতিয়া খান্দি চাওঁ যে তলত ধান অকল শুদ্ধ কন্যাবালা শিল নাই, ওপৰত অলপ খালি অলপ ঢালাই আছে, তলত দিয়া অকল কন্যাবালা। আৰু তাৰে বোলে 180 ফুট দিছে, তাৰে তলত দিয়া কি হৈছে আমি সেইবিলাক নাজানোৱে। এতিয়া ওপৰখিনি খান্দাৰ লগে লগে গম পালোঁ যি অকল কন্যাবালা হাতেদি লাৰি দিলি অকল বালাটো উৰে যায়। এইটো যোৱাকালি তাৰমানে JCB গাঁতটো খান্দিলে, খান্দাৰ পিছত ৰাতিপুৱা আমি লেবাৰ আহিলে তাৰমানে কাম কৰিবলৈ লেবাৰ আহোঁতেই আমি যেতিয়া কাম কৰিব লেবাৰ আহিলাৰ পিছত এনে ভাঙিব আহিল। তা আমি চালোঁ চেক কৰি তলত দেনি তাৰমানে মাটিহি অকল, ওপৰত খুব বেছি 2 ফুট 2.5 ফুট অকল ঢালাই আছে, তাৰপিছত গোটাখিনি মাটি দেখা পাইছোঁ আমি। আজি ৰায়মাধা গাঁৱৰ ৰাইজে ক্ষোভিত হৈ দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে। ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় ঠিকাদাৰ নিপুল কলিতাৰ কৰ্মচাৰী। স্থানীয় লোকৰ ক্ষোভৰ সন্মুখীন হোৱাৰ পিছতেই কৰ্মচাৰীজনে স্বীকাৰ কৰে যে এই ঠিকা লাভ কৰিছে নিপুল কলিতাই, কিন্তু কিমান টকাৰ ঠিকা সেয়া ৰাজহুৱা নকৰে। তাকেতো এতিয়া মই সুধি আছোঁ ৰাইজৰ কথা। কোন ঠিকাদাৰ এইটো? নিপুল কলিতাৰ। নিপুল কলিতাৰ কিমান টকাৰ আছিল? এইটো মোৰ মনত নাই মানে, মই চাই পেলাই ক'ব লাগিব। তাৰমানে এনে আৰু আন্দাজতে কোৱা কথা নহয় না ৰাইজৰ কামটো। ঠিকাদাৰ নিপুল কলিতা। হয়, ঠিকাদাৰ নিপুল কলিতাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰায়মাধা গাঁওবাসী। কিয়নো পূৰ্বেও বহু অভিযোগ আছে ঠিকাদাৰ নিপুলৰ বিৰুদ্ধে। জিলাখনত কৰি থকা আন ঠিকাটো অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ নিপুলৰ বিৰুদ্ধে। নিপুল কলিতাৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী স্থানীয় ৰাইজৰ। আমি লক্ষ্য কৰিলোঁ যে ইয়াতে এখন দলং পাতিছে নে মানুহ মাৰা নে ফান পাতিছে, আমি আচলতে কনফিউজ হৈ গৈছোঁ। আৰু যিজন ঠিকাদাৰে ইয়াতে কাম কৰিছে আমি শুনা হৈছে ঠিকাদাৰৰ নাম হৈছে নিপুল কলিতা। গতিকে তেওঁক আমি ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছোঁ আচলতে তেওঁলোকে কি কাম কৰি আছে। আমি ডাঙৰ মানুহবিলাক ওপৰেদি যায়, তেওঁলোকৰ এক্সিডেণ্ট নহয়, আৰু এক্সিডেণ্ট হয় আমাৰ দৰে সাধাৰণ লোকৰ। গতিকে সৰ্বসাধাৰণ লোকৰ ইয়াতে মানুহ মাৰা ফান পাতিছে এই ৰাস্তাটোত। গতিকে এই ঠিকাদাৰৰ আণ্ডাৰত যিমানকেইখন দলঙৰ কাম চলি আছে, ৰাস্তাৰ কাম চলি আছে, আপোনালোক প্ৰত্যেকেই এই যদি নিউজটো চাই প্ৰত্যেকেই লক্ষ্য কৰক আচলতে আপোনালোকৰ ওচৰৰ ৰাস্তাটো বা দলংখন কি কাম চলি আছে। গতিকে আপোনালোকে যেতিয়ালৈকে সজাগ নহয় তেতিয়ালৈকে কিন্তু কাম ভাল নহয়। ঘগ্ৰাপাৰৰ পৰা অনুপম কলিতাৰ সহযোগত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।